মই প্ৰাঞ্জল দত্ত। এই ভিডিঅ'টোত তোমালোকৰ লগত দশম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 10ৰ ত্ৰিকোণমিতিৰ 8.4 অনুশীলনীটো কৰিব পৰাকৈ এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু আগৰ ভিডিঅ'কেইটাত মই 8.3 লৈকে আলোচনা কৰি থৈছোঁ। আশা কৰোঁ তোমালোকে সেই ভিডিঅ'কেইটা চালা নাইবা এই ভিডিঅ'টো চোৱাৰ আগত সেইখিনি চাই ল'বা যাতে তোমালোকৰ সুবিধা হয়। ঠিক আছে, আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া অনুশীলনী 8.4 বুলিয়ে নহয়, ত্ৰিকোণমিতিৰ প্ৰায়খিনি ফৰ্মুলাৰ ভিতৰত আটাইতকৈ মেইন ফৰ্মুলাকেইটা হৈছে এইকেইটা, য'ত আছে sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1 প্লাছ tan স্কোৱাৰ থিটা ইজ ইকুৱেল টু sec স্কোৱাৰ থিটা 1 প্লাছ cot স্কোৱাৰ ইকুৱেল টু cos স্কোৱাৰ থিটা। এতিয়া এইকেইটা কিয়নো হ'ল সেইটো জানিবলৈ হ'লে প্ৰথমতে sin থিটা cos থিটা বা tan থিটা এইকেইটাৰ কথা আমি জানিব লাগিব। সেইকেইটাৰ কথা বিতংভাৱে পাৰ্ট 1টোত আমি বেছি ভালকৈ ডিছকাছ কৰি থৈছোঁ, তো আশা কৰোঁ সেই ভিডিঅ'টো চাবা। ঠিক আছে, আমি প্ৰথম ফৰ্মুলাটো কেনেকৈ হ'ল তাকে চাওঁ আহা। এইটো এটা সমকোণ ত্ৰিভুজ, অৰ্থাৎ এইটো 90 ডিগ্ৰী ৰাইট এংগল। ঠিক আছে, এতিয়া এই কোণটো সাপেক্ষে আমাৰ ভূমি হ'ব এইডাল আৰু আমাৰ উন্নতি অৰ্থাৎ পাৰ্পেণ্ডিকুলাৰ হ'ব এইডাল, আৰু এইডাল আমাৰ অতিভুজ। ঠিক আছে, আৰু সমকোণ ত্ৰিভুজ হিচাপে আমি ক'ব পাৰিম যে AC স্কোৱাৰ ইজ ইকুৱেল টু আমাৰ কি হ'ব AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। এতিয়া আমাৰ sin থিটা মানে কি আছিলে মনত ৰাখিবলৈ সহজ যদি আমি P/H বুলি লিখোঁ। P মানে আমাৰ আছে AB আৰু H মানে আমাৰ আছে AC। ঠিক তেনেদৰে cos থিটা মানে আমাৰ হ'ব B/H, B মানে আমাৰ আছে BC আৰু তলত হ'ব SC। ঠিক তেনেদৰে tan থিটা মানে আমাৰ হ'ব P/B, অৰ্থাৎ আমাৰ কি হ'ব P মানে আমাৰ আছে AB আৰু B মানে আমাৰ আছে BC। ঠিক তেনেদৰে আমাৰ বাকীকেইটা উলিয়াব। এতিয়া মই এই ভিডিঅ'টো প্ৰথমটো আলোচনা কৰিলোঁ, বাকীকেইটা তোমালোকে নিজে চালেই বুজি পাবা। এই sin স্কোৱাৰ থিটা কি দিয়া আছে, sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা। এতিয়া sin থিটা মানে আমি কি পাইছিলোঁ P/H অৰ্থাৎ AB/AC, AB/AC, কিন্তু আমাৰ কি আছে হোল স্কোৱাৰ আছে, প্লাছ cos থিটা মানে আমাৰ কি পাইছিলোঁ BC/AC, হয়নে, কিন্তু আমাৰ কি আছে হোল স্কোৱাৰ আছে। তো এতিয়া আমি যদি এইটো কৰি যাওঁ AB স্কোৱাৰ তলত হ'ব AC স্কোৱাৰ প্লাছ এইটো হ'ব BC স্কোৱাৰ AC স্কোৱাৰ। তো AC স্কোৱাৰ লসাগু ল'লে ওপৰত কি পাম AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ বাই AC স্কোৱাৰ, অৰ্থাৎ তলত আছে আমাৰ AC স্কোৱাৰ আৰু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ, অৰ্থাৎ AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ মানে আমাৰ কি আছিলে AC স্কোৱাৰ আছিলে, হয়নে। তো AC স্কোৱাৰ বাই AC স্কোৱাৰ হেৰি কৰিলে আমি কিমান পাম 1, অৰ্থাৎ sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইজ ইকুৱেল টু 1। ঠিক আছে, এই বস্তুটো ইয়াৰ পৰা আহিলে। এতিয়া এই গোটেইখিনি কৰাৰ আগতে বাকীখিনি কথালৈ আগবঢ়াৰ আগতে এইকেইটাৰ কথা আমি মনত ৰাখিবই লাগিব, কাৰণ আমাৰ গোটেই অংকখিনি কৰোঁতে আমাৰ সুবিধা হোৱাকৈ আমি এইকেইটা মনত ৰাখিবই লাগিব। য'ত আছে tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা, এইটো আমি জানোৱেই অলৰেডি, কিতাপত আছেই আমাৰ। cot থিটা ইকুৱেল টু cos থিটা বাই sin থিটা, sec থিটা ইজ ইকুৱেল টু 1/cos থিটা, আৰু cosec থিটা মানে আমাৰ কি আছে 1/sin থিটা। ঠিক আছে, এতিয়া এই গোটেইকেইটা যদি আমি জানো আমি বাকী অংকবিলাক কৰিবলৈ সুবিধা হ'ব। তোমালোকৰ 8.4 অনুশীলনটো কৰিবলৈ যাওঁতে তোমালোকৰ 3টা ফৰ্মত কুৱেশ্যনবিলাক আছে। একেবাৰে প্ৰথম ফৰ্মটো আছে কি sin থিটা cos থিটা এনেকৈ কিবা এটা ফৰ্মত এইবোৰত প্ৰকাশ কৰিবলৈ দিব যিকোনো এটা tan থিটা cot থিটা। অৰ্থাৎ এক্সাম্পল এটা কৈ দিওঁ, ধৰি লোৱা চাইন অনুপাতটোক কছত প্ৰকাশ কৰিব লাগিব, বা কছটোক চাইনত, বা টেনটোক চাইনত, চাইনটো টেনক, তেনেকুৱা। তো আমি সেই ফৰ্মুলাকেইটা ইউজ কৰি পিনি আমি কৰি যাব লাগিব। দ্বিতীয়তে তোমালোকৰ আছে ইউজিং যিকোনো এটা ফৰ্মুলা, কিবা এটা ফৰ্মুলা ইউজ কৰি, ধৰি লোৱা sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইকুৱেল টু 1, এইটো অভেদ ইউজ কৰি তোমালোকক কৰিবলৈ দিব যে বাকী কিবা এটা প্ৰুফ কৰিবলৈ দিব, প্ৰমাণ কৰিবলৈ দিব যে এইটো ইকুৱেল টু এইটো। ঠিক আছে, এইখিনি আমি বিতংভাৱে কৰি যাম। তাৰপিছত 3 নম্বৰতে আছিলে কি প্ৰুফ কৰিবলৈ দিব যিকোনো এটা ইকুৱেশ্যন, যিকোনো ৰাইট হেণ্ড চাইড ইকুৱেল টু লেফ্ট হেণ্ড চাইড, য'ত একো এটা ফিক্সড ফৰ্মুলা দিয়া নাথাকিব। আগৰটোত কি আছিলে এটা ফিক্সড ফৰ্মুলা দিয়া আছিলে, তো সেইটো ফৰ্মুলাত ইউজ কৰি পিনিয়েই তোমালোকে কৰিব লাগিব। পিছৰকেইটাত কিন্তু তোমালোকে এটা ফিক্সড ফৰ্মুলা ইউজ কৰিব নালাগে। ঠিক আছে,
এতিয়া আমি প্ৰথমতে 1 নম্বৰ ফৰ্মটোত কিনো কেনেকেনো কৰে থিটাৰ দ্বাৰা প্ৰকাশ কৰা কট থিটাক সাইন থিটাৰ দ্বাৰা তেনেকুৱা ফৰ্ম থাকিব পাৰে ঠিক আছে এতিয়া আমি এই কুৱেশ্যনটোক দুটা ফৰ্মত কৰি চাম দুভাগে কৰি চাম বেলেগ ধৰণে ঠিক আছে এতিয়া সাইন থিটা আৰু কট থিটা প্ৰথম কুৱেশ্যনটো আহিলে যে সাইন থিটা আৰু কস থিটা থকা ফৰ্মুলাকেইটা কি 1 নম্বৰ ফৰ্মুলাটো আছিলে সাইন স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 আৰু ইটো ফৰ্মুলা কি আছিলে cot থিটা থকা ফৰ্মুলাটো কি আছিলে 1 প্লাস cot স্কয়াৰ থিটা ইজ ইকুৱেল টু কিমান হ'ব 1 হ'ব ঠিক আছে এইটো কৰাৰ আগতে আমি আৰু এটা কথা জানিব লাগিব যে cot থিটা মানে কি আছিলে cot থিটা ইজ ইকুৱেল টু আছিলে আমাৰ cos থিটা বাই sin থিটা এটো আমি জানো এটা এই বস্তুটো ইউজ কৰি আমি ইয়াক কটলৈ নিব লাগিব এতিয়া এই ফৰ্মুলাটোত আমি কি কৰিলে ইয়াক কট আহি যাব হেতু চাব লাগিব এটা sin স্কয়াৰ থিটা আছে তো ইয়াত sin থিটাৰ কথা আছে তলত আছে ইয়াত আছে cos স্কয়াৰ থিটা যদি আমি ইয়াক cos থিটা ডিভাইডেড বাই sin থিটা কৰিলো তেতিয়া হি কট হৈ যাব হয়নে আৰু এইফালে sin থিটাটো কাট খাই যাব তো আমি কি কৰিব পাৰিম দুই পক্ষত sin থিটাৰে sin স্কয়াৰ থিটাৰে হৰণ কৰি দিম কি পাম চাবা দেই এতিয়া sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা কি আছে ইকুৱেল টু 1 আছে তো যদি আমি দুই পক্ষক sin স্কয়াৰে হৰণ কৰিলো কি হ'ব sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ডিভাইডেড বাই sin স্কয়াৰ থিটা ইজ ইকুৱেল টু কিমান হ'ব 1 বাই sin স্কয়াৰ থিটা অৰ্থাৎ sin স্কয়াৰ থিটা কাটাকাটি গুচি গ'লে এইটোৱে হ'ব এতিয়া আমি ইয়াক ভাগ কৰি দিম sin স্কয়াৰ থিটা বাই sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা বাই sin স্কয়াৰ থিটা হয়নে আৰু এইটো হ'ব 1 বাই sin স্কয়াৰ থিটা এতিয়া sin স্কয়াৰ থিটা বাই sin স্কয়াৰ থিটা মানে আমাৰ কি হ'ব 1 প্লাস cos থিটা বাই cos স্কয়াৰ থিটা বাই sin স্কয়াৰ থিটা তাৰ মানে অৰ্থাৎ cot থিটা হোল স্কয়াৰ প্লাস আমাৰ কি পালো cot স্কয়াৰ থিটা তাৰ মানে আমি কি পালো 1 বাই sin স্কয়াৰ থিটা হয়নে এতিয়া sin থিটাক আমি cot থিটাত এনেকে প্ৰকাশ কৰিব লাগে আমি কি কৰিম এতিয়া sin স্কয়াৰ থিটাটো যদি এফালে গুচি যায় sin স্কয়াৰ থিটা তেতিয়া হলে ইফালে কি থাকিব 1 বাই 1 প্লাস cot স্কয়াৰ থিটা হয়নে আৰু আমি কি লিখিব পাৰিম sin থিটা মানে 1 বাই ৰুট ওভাৰ 1 প্লাস cot স্কয়াৰ থিটা আমি এনেকৈ কৰিব লাগিব এতিয়া আৰু এটা ফৰ্ম আছে আৰু এটা ফৰ্ম আমি কি কৰিম এইটো 1 প্লাস cot স্কয়াৰ থিটা ইজ ইকুৱেল টু কি আছিল আমাৰ সৰি cosec স্কয়াৰ থিটা আছিল এতিয়া আমি কি জানো cosec থিটা মানে আমি কি জানো 1 বাই sin থিটা এটাকে 1 প্লাস cot স্কয়াৰ থিটা ইজ ইকুৱেল টু কি আছে cosec স্কয়াৰ থিটা হয়নে এতিয়া আমি 1 প্লাস cot স্কয়াৰ থিটা একেভাগে ৰাখি cosec থিটা মানে কি আছিল 1 বাই sin থিটা হোল স্কয়াৰ অৰ্থাৎ 1 বাই sin স্কয়াৰ থিটা সেম আকৌ sin স্কয়াৰটো ইফালে লৈ গলো sin স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 বাই কি হ'ব 1 প্লাস cot স্কয়াৰ থিটা এইটো গেলে আহিলে এইটো এটা লৈ গ'ল এইবিলাকটো তোমালোকে জানাই তো sin থিটা ইজ ইকুৱেল টু কিমান হ'ব 1 বাই ৰুট ওভাৰ 1 প্লাস cot স্কয়াৰ থিটা অৰ্থাৎ আমি sin থিটাটো কি হয় cot থিটাত প্ৰকাশ কৰি দিলো আৰু বোলে দিছে cot থিটা sin থিটাত নিয়া তেতিয়াহ'লে কি এইটো বাইটো কৰিলা কিন্তু আমি কি কৰিব লাগিব cot স্কয়াৰ থিটা আছিল না এই 1 টো কিফালে মাইন পঠিয়াই দিলো নাইবা 1 প্লাস cot স্কয়াৰ থিটা আছে উল্টা কৰি দিলো উল্টা কৰি আকৌ 1 টো কিফালে লৈ গলো ঠিক তেনেদৰে বেলেগ ফৰ্মত আমি কৰিব পাৰো তো ইয়াত দুটা ফৰ্ম দেখালো তোমালোকে যেনেকুৱাকে তোমালোকৰ ভাল লাগে ঠিক তেনেদৰে কৰিবা তোমালোকে ঠিক আছে এতিয়া নেক্সটটোলৈ যাম নেক্সট ফৰ্মটো কি আছিলে কিবা এটা দিয়া থাকিব এইটো ইউজ কৰি পিনি এই অভেটটো ইউজ কৰি পিনি এই ফৰ্মুলাটো ইউজ কৰি আমি এইটো প্ৰুফ কৰিব লাগিব এইটো তোমালোকৰ এক্সাম্পল নাম্বাৰত আছে
সো এইটো তোমালোকক অকণমান টান পোৱা যেন লাগে, সেইবাবে এইটো কুৱেশ্যন তোমালোকক চুজ কৰিলোঁ বুজাবলৈ। ঠিক আছে, এতিয়া আমি ইয়াক প্ৰমাণ কৰিম। এতিয়া এটা কথা মনত ৰাখিবা, যদি ফৰ্মুলাটো দিয়া নাথাকিলে যে এইটো ফৰ্মুলা ইউজ কৰি পিনি কৰা বুলি নক'লেহেঁতেন, তেতিয়াহ'লে আমি যিকোনো কৰিব পাৰোঁ। কিন্তু যেতিয়া আমাক এইটো ফৰ্মুলা ইউজ কৰিবই লাগিব বুলি কৈছে, তেতিয়াহ'লে আমি এইটো সলনি বেলেগ ফৰ্মুলা ইউজ কৰি মানে এটা ইউজ কৰিব পাৰোঁ, কিন্তু এইটোক আমি ইউজ কৰিবই লাগিব। ঠিক আছে, এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো লিখি লওঁ। কি আছে? সাইন থিটা মাইনাছ কছ থিটা প্লাছ 1 ডিভাইডেড বাই সাইন থিটা প্লাছ কছ থিটা মাইনাছ 1। এতিয়া সেক থিটা আৰু টেন থিটা আছে, আমি কি জানো? সেক থিটা ইজ ইকুৱেল টু 1 বাই কছ থিটা আৰু টেন থিটা ইজ ইকুৱেল টু আমি কি জানো? সাইন থিটা বাই কছ থিটা। হ'ল। এতিয়া আমাৰ কি আছে? সাইন থিটা কছ থিটা 1, ইয়াত চোৱা সাইন থিটা কছ থিটা আৰু 1, ওপৰত 1 আৰু সাইন থিটা। আমি যদি ইয়াক ওপৰে তলে যদি কছ থিটাৰ হৰণ কৰি দিওঁ, তেতিয়া কি হয় আমি চামচোন। কি হ'ব? সাইন থিটা মাইনাছ কছ থিটা প্লাছ 1 ডিভাইডেড বাই আমি কি কৰিলোঁ? কছ থিটা। ঠিক তেনেদৰে তলতো কৰিব লাগিব। সাইন থিটা প্লাছ কছ থিটা মাইনাছ 1 তলত ডিভাইড কৰিলোঁ কছ থিটা। ঠিক আছে, এইটো আমি কি কৰিলোঁ? কছ থিটাৰে হৰণ কৰিলোঁ, ওপৰে তলে হৰণ কৰিলোঁ। এতিয়া আমি ভাগ কৰি দিম। তো সাইন থিটা বাই কছ থিটা, সাইন থিটা বাই কছ থিটা মাইনাছ কছ থিটা বাই কছ থিটা, হয়নে? প্লাছ 1 বাই কছ থিটা। আৰু ঠিক তেনেদৰে এইটো হ'ব সাইন থিটা বাই কছ থিটা প্লাছ কছ থিটা বাই কছ থিটা মাইনাছ 1 বাই কছ থিটা, যাৰ ভেলুটো আমি কি পাম? অলপ সাইন থিটা বাই কছ থিটা মানে আমাৰ কি আছিলে? টেন থিটা। এইটো ফৰ্মত আহিলে মাইনাছ কছ থিটা বাই কছ থিটা অৰ্থাৎ 1 প্লাছ 1 বাই কছ থিটা মানে কি আছিলে আমাৰ? সেক থিটা। ঠিক তেনেদৰে তলতে কি হ'ব? টেন থিটা প্লাছ 1 মাইনাছ সেক থিটা। ঠিক আছে, এইটো আমি কৰি ল'লোঁ। এতিয়া আমাক কি কৰিব দিছে? এই সেক স্কোৱাৰ থিটা ইকুৱেল টু 1 প্লাছ টেন স্কোৱাৰ থিটা, এইটো প্ৰমাণ কৰিব, এইটো ইউজ কৰিব দিছে। কিন্তু আমাৰ ইয়াত কি আছে? টেন থিটা আৰু সেক থিটাহে আছে। কিন্তু আমি কি কৰিব লাগিব? ইয়াত স্কোৱাৰ কৰিব লাগিব। স্কোৱাৰ কৰিবলৈ যোৱাৰ আগতে আমি ইয়াক অলপ ভালদৰে সজাই ল'ব লাগিব। ঠিক আছে, আমি ইয়াক কেনেকৈ লিখিব পাৰিম? টেন থিটা প্লাছ সেক থিটা মাইনাছ 1 আৰু তলত লিখিব পাৰি টেন থিটা মাইনাছ সেক থিটা মাইনাছ 1। টেন থিটা, তো আমি লিখিছোঁ টেন থিটা মাইনাছ 1 প্লাছ ইনটু মাইনাছ 1 প্লাছ সেক থিটা টেন থিটা মাইনাছ সেক থিটা মাইনাছ ইনটু মাইনাছ 1 মাইনাছ ইনটু মাইনাছ প্লাছ 1। তো ইয়াক আমি এনেদৰে সজাই লিখিছোঁ, যাতে আমি কি কৰিব পাৰোঁ? ইয়াত এ প্লাছ বি বাই এ মাইনাছ বি এনেদৰে লিখিব পাৰোঁ। ঠিক আছে, তাৰপাছত এতিয়া আমি কি কৰিম? ওপৰে তলে দুইফালে ধৰি লওক এ প্লাছ বি বা এ মাইনাছ বি আছে, তো ওপৰতো এ মাইনাছ বি তলতো এ মাইনাছ বি আমি ইনটু কৰিম। কিয় কৰিম? কাৰণ আমাৰ ফৰ্মুলাটো কি ইউজ কৰিব দিছে? টেন স্কোৱাৰ থিটা প্লাছ 1 ইকুৱেল টু সেক স্কোৱাৰ থিটা। তো যদি অকল টেন থিটা থাকে আমিতো ইউজ কৰিব নোৱাৰিম, তো স্কোৱাৰ কৰিব লাগিব। তো আমি কি কৰিলোঁ? টেন থিটা মাইনাছ সেক থিটা মাইনাছ 1 আৰু এইফালে ওপৰত কি আছিলে? টেন থিটা প্লাছ সেক থিটা মাইনাছ 1। এতিয়া ওপৰত আৰু তলত দুইফালে কি কৰিব লাগিব? টেন থিটা মাইনাছ প্লাছ সেক থিটা মাইনাছ 1 আৰু টেন থিটা
প্লাছ চেক থিটা মাইনাছ 1 এইটো পূৰণ কৰিলোঁ ওপৰতলৈ কেলে এই দুটা যদি কাটা কাটি গুচি যায় এনেকুৱা হ'ব তো দুটা একেটা ষ্টেপে হৈ যাব ঠিক আছে এতিয়া আমি ইয়াক কি কৰিব পাৰিম a minus b into a plus b অৰ্থাৎ আমি কি লিখিব পাৰিম tan স্কয়াৰ থিটা মাইনাছ sec থিটা মাইনাছ 1 হোল স্কয়াৰ a minus b into a plus b মানে কি আছিল a স্কয়াৰ মাইনাছ b স্কয়াৰ ওপৰত হ'ব কি tan থিটা প্লাছ sec থিটা into tan থিটা প্লাছ sec থিটা মাইনাছ 1 সৰি তো হোল গুটেটো হ'ব স্কয়াৰ অৰ্থাৎ আমি ইয়াক কেনেকৈ লিখিব পাৰিম tan theta plus sec theta minus 1 whole square এতিয়া tan square theta minus a minus b whole square মানে আসলে sec square theta minus 1 a minus b whole square a square plus b square minus minus হোৱাৰ কাৰণে আমাৰ এইটো মাইনাছ আহিলে plus 2 sec theta এইটো ভালকৈ ভাঙি চালে বুজি পাবাই a plus b whole square অর্থাৎ কি হবে tan square theta plus sec theta minus 1 whole square plus 2 tan theta into sec theta minus 1 এতিয়া আমি আমাৰ ফৰ্মুলা কি আছিল sec square theta equal to 1 plus tan square theta এতিয়া তলৰেটো কি আছিল tan square theta plus minus sec square theta মানে আমি কি লিখিম 1 plus tan square theta minus 1 plus 2 sec theta ওপৰত কি হ'ব tan square theta a minus b whole square আমি ভাঙি দিম sec square theta minus plus 1 minus 2 sec theta plus 2 tan theta হেডত sec theta minus 1 হলে এতিয়া তো কি আছিল tan square theta minus 1 minus tan square theta minus 1 plus 2 sec theta আমি যদি ভাঙি দিও এটো পাম ওপৰত কি আছে tan square theta আমি এই tan square theta আৰু plus 1 tan square theta plus 1 মানে আমি কি লিখিব পাৰিম sec square theta plus আকৌ এটো আহিলে sec square theta minus 2 sec theta plus 2 tan theta into sec theta minus 1 ঠিক আছে আমাৰ কি হ'ব এটো 2 sec square theta minus 2 sec theta plus 2 tan theta into sec theta minus 1 আৰু তলত কি থাকিলে minus 2 হ'ব plus 2 sec theta কাৰণ আগৰবাৰ tan theta minus tan theta আমি 0 লিখিব পাইছিলো তাৰ পিছত কি হ'ব এটা মাইনাস যদি আমি 2 কমন লওঁ কি হ'ব sec theta minus 1 sorry plus 1 যদি plus 2 যদি কমন লওঁ আৰু ওপৰ 2 sec square theta minus 2 sec theta আমি যদি 2 sec theta কমন লওঁ কি হ'ব sec theta minus 1 আৰু প্লাস এটো 2 tan theta into sec theta minus 1 এতিয়া ইয়াৰ পৰা আকৌ যদি আমি sec theta minus 1 কমন লওঁ কি থাকিব 2 sec theta plus 2 tan theta তলত আহিব 2 sec theta minus 1 আৰু এটা এইটো কাটা কাটি গুচি যাব ওপৰত 2 কমন ললে কি থাকিব sec theta plus tan theta হয়নে আৰু তলত 2 দুই দুই গুচি গলে আমাৰ কি থাকিব ওপৰত sec theta plus tan theta এতিয়া আমাক কি লাগে তলত sec theta minus tan theta হয় তো আমি কি কৰিলো ওপৰতলে sec theta minus tan theta আৰু sec theta minus tan theta into কৰি দিলো ওপৰবে কাৰণ এই দুটা কাটা কাটি গুচি গলে আমি আকৌ এটোকে পাই যাম হয়নে এতিয়া তলত কি আছে sec theta minus দুইটো আৰু দুইটো কাটা কাটি গুচি গল sec theta minus tan theta আৰু ওপৰত কি থাকিব a plus b into a minus b অৰ্থাৎ কি হ'ব sec square theta minus tan square theta হয়নে আৰু sec square theta minus tan square theta মানে কি দিয়া চাবা sec square theta মানে আমাক কি দিয়া আছিল 1 plus tan square theta আতেকে sec square theta minus tan square theta যদি এফালে লিখো কি হেব ইকুয়াল টু আমাৰ 1 আমি এটাকে লিখিব পাৰি 1 by
sec theta minus tan theta আমি এইটো প্ৰুফ কৰি দিলোঁ ঠিক আছে এতিয়া আমি নেক্সট ফৰ্মত থকা কুৱেশ্যন বিলাকলৈ যাম এতিয়া আমাৰ 3 নম্বৰ ফৰ্মটো কি আছিলে 3 নম্বৰ ফৰ্মটো এনেকুৱা আছিলে ধৰিলে এনেকৈ প্ৰুফ কৰিব লাগিব কিন্তু তাৰ লগত একো এনেকুৱা ফিক্সড ফৰ্মুলা নিদিয়ে যে এইটো ইউজ কৰিবা তেতিয়া আমি এটা মেথড ইউজ কৰিলে বহুত সুবিধা হয় সেইটো হৈছে আমি গোটেইখিনি বস্তু sin থিটা আৰু cos থিটাত কৰিবলৈ চাম তেতিয়া বস্তুবিলাক ইজি হৈ পৰে তো এতিয়া tan থিটা মানে কি আছিলে sin থিটা বাই cos থিটা cot থিটা মানে আছিলে cos থিটা বাই sin থিটা আমি তেনেদৰে ভাগ কৰি যাম ঠিক আছে এতিয়া আমি এইটো প্ৰুফ কৰোঁ লেফট হ্যান্ড সাইডত কি দিয়া আছে আৰু এটা কথা চাবা পাৰিলে এনেকুৱা ডাঙৰ যেটো আছে হেতুৰ পৰা এৰু উলিয়াবলৈ চাবা তেতিয়া অলপ ইজি হয় এতিয়া এটো tan থিটা বাই 1 মাইনাস cot থিটা আছে প্লাস cot থিটা বাই 1 মাইনাস tan থিটা আছে এতিয়া tan থিটা মানে কি আছিল sin থিটা বাই cos থিটা হয়নে আৰু cot থিটা মানে কি আছিল 1 মাইনাস cos থিটা বাই sin থিটা প্লাস cot থিটা মানে কি আছিল cos থিটা বাই sin থিটা হয়নে আৰু tan থিটা মানে আছিল 1 বাই 1 to sin থিটা বাই এটো হ'ব cos থিটা এতিয়া আমি এই দুটাক যদি লসাগু লওঁ কি পাম sin থিটা বাই এটো কি আছে cos থিটা আৰু sin থিটা মাইনাস cos থিটা ডিভাইডেড বাই হ'ব sin থিটা প্লাস এটো আছিল কি cos থিটা বাই sin থিটা আৰু এটো লসাগু ললে কি হ'ব তলত আহিব cos থিটা আৰু এটো হ'ব cos থিটা মাইনাস sin থিটা এটা এই sin থিটাটো আমাৰ ওপৰলৈ যাবগে তলত কি থাকিলে sin থিটা মাইনাস cos থিটা আৰু ওপৰত কি হ'ব sin থিটা ইনটু sin থিটা গলে কি হ'ব sin স্কয়ার থিটা বাই cos থিটা প্লাস এটো cos থিটা ওপৰলৈ গলে কি হ'ব cos স্কয়ার থিটা ডিভাইডেড বাই sin থিটা এতিয়া cos থিটা ইয়াৰ আহিব cos থিটা মাইনাস sin থিটা এটা চাবা যদি তলৰ মানটো একেই থাকে তেতিয়া আমাৰ লসাগু বা এলচিএম কৰিবলৈ সুবিধা হয় এতিয়া ইয়াত কি আছে sin থিটা মাইনাস cos থিটা আৰু ইয়াত আছে কি cos থিটা মাইনাস sin থিটা তো এতিয়া যদি আমি sin থিটা মাইনাস cos থিটা কৰিবলৈ হয় কি হ'ব আগফালে মাইনাস এটা কৰি দিব পাৰিম হয়নে এটা আমি নেক্সট স্টেপটোত কৰিম তলত কি আছে sin থিটা মাইনাস cos থিটা ওপৰত আছে sin স্কয়ার থিটা বাই cos থিটা হল এতিয়া এটো প্লাস আমি যদি মাইনাস কৰি দিওঁ এফালে মাইনাস এটা কমন লৈ লওঁ তেতিয়া আমি ইয়াক লিখিব পাৰিম sin থিটা মাইনাস cos থিটা হয়নে ওপৰত কি হ'ব cos স্কয়ার থিটা বাই sin থিটা আৰু এনেকুৱা স্টেপবিলাক তোমালোকে ভাগ ভাগকে কৰি থাকিব দৰকাৰ নাই তোমালোকে ডাইৰেক্ট কৰিব পাৰিবা ঠিক আছে এতিয়া আমি এই প্লাস এটো কেনেকৈ লিখিব পাৰিম sin থিটা মাইনাস cos থিটা ওপৰত আহিলে sin থিটা বাই cos থিটা প্লাস মাইনাস এটো আমি মাইনাস লিখিব পাৰিম এটাকে এটো লিখিব পাৰিম sin থিটা মাইনাস cos থিটা ওপৰত আহিব cos স্কয়ার থিটা বাই sin থিটা ঠিক আছে এতিয়া ইয়াৰ যদি লসাগু লওঁ আমি কি পাম sin থিটা মাইনাস cos থিটা হয়নে ওপৰত কি আহিব sin স্কয়ার থিটা বাই cos স্কয়ার থিটা বাই cos থিটা মাইনাস cos স্কয়ার থিটা বাই sin থিটা এতিয়া যদি আমি এই ওপৰৰ ভ্যালুটোৰ লসাগু লওঁ তেতিয়া কি পাম sin থিটা cos থিটা লসাগু ললে এই sin থিটা ইয়াল যাব এতিয়া ইয়াৰ লগত ইনটু হৈ যাব sin কিউব থিটা হৈ যাব মাইনাস cos কিউব থিটা আৰু তলত কি থাকিলে sin থিটা
মাইনাছ কছ থিটা। এতিয়া এইটো কৰাৰ আগতে আমি এটা বস্তু জানিব লাগিব, সেইটো কি আছিলে? এ কিউব মাইনাছ বি কিউব মানে কি? এ কিউব মাইনাছ বি কিউব মানে আছে এ মাইনাছ বি ইনটু এ স্কোৱাৰ প্লাছ এ বি মাইনাছ এ বি প্লাছ বি স্কোৱাৰ, হয়নে? এতিয়া এ কিউব মাইনাছ বি কিউব আমি যদি এনেকৈ ভাঙো কি পাম? সাইন থিটা মাইনাছ কছ থিটা হ'লে সাইন স্কোৱাৰ থিটা প্লাছ সাইন থিটা কছ থিটা প্লাছ কছ স্কোৱাৰ থিটা, তলত কি আহিলে? সাইন থিটা মাইনাছ কছ থিটা। এতিয়া আমি এইটো কাটি দিব পাৰিম। এতিয়া আমাৰ ভেলুটো কি পালোঁ? এতিয়া চাবা সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা, তাৰমানে কি লিখিব পাৰিম? 1 প্লাছ চৰি এই সাইন থিটা বাই কছ থিটাটোক আমি ডিভাইড কৰিব লাগিব, যিহেতু সাইন থিটা কছ থিটা হ'ল। এতিয়া আমি কি পাম? সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা, তাৰমানে 1 প্লাছ সাইন থিটা কছ থিটা হোল ডিভাইডেড বাই সাইন থিটা কছ থিটা, হয়নে? এতিয়া 1 বাই সাইন থিটা মাইনাছ কছ 1 বাই সাইন থিটা ইনটু কছ থিটা, এইটো ভাগ যদি কৰি দিওঁ কি পাম? 1 বাই সাইন থিটা কছ থিটা প্লাছ সাইন থিটা কছ থিটা বাই সাইন থিটা কছ থিটা, তাৰমানে কি হ'ব? 1, তাৰমানে 1 বাই সাইন থিটা মানে আমাৰ কি আছিলে? কছেক থিটা। 1 বাই কছ থিটা মানে আমাৰ কি আছিলে? সেক থিটা প্লাছ 1, হয়নে? তাৰমানে আমি পাই গ'লোঁ ৰাইট হেণ্ড চাইড। ঠিক আছে, এতিয়া এই তিনিটা ফৰ্মেটতে থাকিব। প্ৰথম ফৰ্মেটটোৰ কথা ক'লোঁ যে সাইন থিটা কছ থিটা বা সেক থিটা টেন থিটা এনেকুৱা ফৰ্মত লিখা, বা টেন থিটা কছ থিটা। তাৰ ছেকেণ্ড ফৰ্মটো আছিলে এটা ফৰ্মুলা দি দিব, সেই ফৰ্মুলাটো ইউজ কৰি পিনি কৰিব লাগিব। থাৰ্ডটো আছিলে তোমাৰ একো ফিক্সড ফৰ্মুলা নাথাকে, একো ফিক্সড ফৰ্মুলা নাথাকে, আৰু তোমালোকক তেনেকৈ চল্ভ কৰিবলৈ দিব। এতিয়া আশা কৰোঁ গোটেইকেইটা মেথডে তোমালোকে বুজি পালা, আৰু পাৰিলে ভিডিঅ'টো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা। ঠিক আছে, থেংক ইউ।